আজি মোৰ ট্ৰিপ আছে নাগালেণ্ড মুকুকচুং আৰু এয়া আমাৰ পূজা মন্দিৰ কেন্দুগুৰি। আৰু মই ঘৰৰ পৰা ওলাই আহোঁতে এইখন হৈছে মোৰ চিনাকি দোকান। এইখন দোকানতে সদায় মই তামোল নহ'বা যিকোনো মোৰ খাদ্য খাওঁ লওঁ। এই দাদাকেইজন বহি আছে। মাইনী দা কি ক'ব মোৰ চেনেলটো কি ক'ব? ভাল লাগে বহুত মৰম লগা দাদা হয়, সহায় কৰি দিয়ক সেইবোলে ভাল লাগে। আপোনালোকে যদি আহে কেতিয়াবা এটি ৰোডৰ কাষতে অলপ সোমাই আহিলে দেখিব এখন দোকান আছে মাইনী দা দোকান। সোমাই যাব এটা তামোল শিখৰ গুটকা আদি যিকোনো বস্তু ইয়াতে পোৱা যাব। আৰু ৰাতি দেৰি হ'লেও ফোন এটা কৰি দিব মোলৈ, আহি যাব। পালোঁ বলক চাই থাকোঁ মুকুকচুঙৰ পৰিৱেশ। গাড়ী ষ্টাৰ্ট দি ওলাইছোঁ। এজনক বাই বাই কৰি দিওঁ। এজন আমাৰ মৰমৰ পাইলট পিংকু দা। ফাইনেলি ৰাইজ আহি পালোঁ যোৰহাট এয়াৰপৰ্ট। এয়াৰপৰ্টত বাইদেউহঁতক উঠাই পেলাই মুকুকচুং। এয়া জগদুৱাৰ পৰিৱেশ, জগদুৱাৰ অভাৰব্ৰিজ। আৰু জগদুৱাৰ পাৰ হৈ পাম আমি ফুড ভিলা। বৰ সুন্দৰ এখন হোটেল ফুড ভিলা, টিয়কত অৱস্থিত। ফাইনেলি ৰাইজ টিয়ক পাৰ হৈ জাজি পালোঁ। জাজি পাই পেলাই আমগুৰি পালোঁ। আমগুৰি চাৰিআলি পৰিৱেশ। এয়া আমগুৰি টাউন। আমি আমগুৰি টাউন পাৰ হৈ পাম তুলি, তাৰ আগতে পাম হালুৱাটিং। এয়া আমগুৰি টাউনৰ পৰিৱেশ চাই থাকক। বৰ সুন্দৰ এখন টাউন, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে। আৰু ৰাইজ আমগুৰিতে অৱস্থিত এখন বৰবাম বাগান, গুডৰিক কোম্পানীৰ। বৰ সুন্দৰ এখন বাগান। ইয়াতো মই বহুতবাৰ ডিউটি মাৰিছোঁ। ভাল লাগে ইয়াত থাকি। বাগানৰ পৰিৱেশ বৰ সুন্দৰ। এয়া মুকুকচুঙৰ কিলোমিটাৰ হৈছে 97। চাই থাকিব। আৰু ফাইনেলি পালোঁ আমি অসম আৰু নাগালেণ্ডৰ সীমা। ইয়াৰ পাছতেই সোমাম আমি মুকুকচুং। বৰ সুন্দৰ গেট দেই এইখন। গেটত সোমোৱাৰ পাছতেই আমি পাম বাগান। আৰু এয়া পাহাৰৰ পৰিৱেশ। এই কাষতে আছে জাজি নৈ, মই দেখাব পৰা নাই ভালকৈ। আৰু এয়া পাহাৰৰ পৰিৱেশ। এয়া চাওক, ইয়াত ট্ৰাকবিলাক পুৰণা ট্ৰাকবিলাকত কাঠ লোড কৰি অনা নিয়া কৰে নাগালেণ্ডত। এতিয়াও বহুত পুৰণা গাড়ী পাব। বৰ ধুনীয়া লাগে, ধুনীয়াকৈ ৰাখে কিন্তু। আচলতে মুকুকচুঙক আগ্ৰগামীসকলৰ দেশ আৰু নাগালেণ্ডৰ সংস্কৃত আৰু বৌদ্ধিক ৰাজধানী হিচাপেও স্বীকৃত পাইছে। কালচাৰেল কেপিটেল বুলি কোৱা হয় নাগালেণ্ডৰ। বৰ সুন্দৰ জেগা, চাই যাওক আপোনালোকে। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বহুত ধন্যবাদ। লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বহুত ধন্যবাদ।